কিতাপ বেছি পঢ়াতকৈ কম কিতাপে বহুতবাৰ পঢ়াটো বেছি ইম্পৰ্টেণ্ট, কাৰণ মানুহে এখন কিতাপ পঢ়ি পেলাই বেছি দেৰি মনত নাথাকে। তো সেইখন কিতাপকে হয়তো 15-20 বাৰ পঢ়িব লাগে। চিলেক্টেড কিতাপ থাকে, কম কম কিতাপ হ'ব লাগে, বহুতবাৰ পঢ়িব লাগে আৰু চিলেবাছটো ভালকৈ জানিব। ছাবজেক্ট মেটাৰটোৰ ওপৰত পূৰা দখল হ'ব লাগে। ছাবজেক্ট মেটাৰটো যিমানখিনি পঢ়িছে সেইটো ভুল হ'ব নালাগে। বাকী যি নাই পঢ়াটোতো নাই পঢ়া, পৃথিৱীৰ চব বস্তু ইনফৰমেশ্যন মানুহে এভেইলেবল কৰিব নোৱাৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ বিভিন্ন প্ৰান্তলৈ সুখ্যাতি কৃতি ছাত্ৰ ছাত্ৰীসকলে কঢ়িয়াই আনিছে। অসমলৈকো কেইবাজনো কৃতি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ভাল ফলাফল লাভ কৰি সুখ্যাতি কঢ়িয়াই আনিছে। যোৰহাটৰ ISBTৰ সমীপৰ কাণশইকীয়া আলিৰ ডক্টৰ অভিজ্ঞানজ্যোতি বৰা, তেখেতে 570 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মই তেখেতসকলৰ বাসগৃহত আছোঁ। মই কথা পাতিম তেওঁলোকৰ লগত। প্ৰথমতে নিউজ লাইভৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি কথাকেইটা খুব সাধাৰণভাৱে পাতিম, যিহেতু আমাৰ এই সাক্ষাৎকাৰটো চাই যাতে পৰৱৰ্তী যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সুবিধা হয়। প্ৰথমতে মই তাকে জানিম, UPSC পাবলৈ APSC পাবলৈ আমি আগতে খুব ভাবোঁ সাংঘাতিক চোকা হ'ব লাগে, আমি যিটো কওঁ সাংঘাতিক চোকা হ'ব লাগে নেকি, সাংঘাতিক মেধা হ'ব লাগে নেকি? হয়, মোৰ মতে মেধাতকৈ বেছি যোনটো ধৈৰ্য থাকিব লাগে আৰু কষ্ট কৰিব লাগিব। মানে মোৰ মতে যে 8-9 ঘণ্টা ধৰি লওক টেবুলখনত বহি পেলাই একেটা বস্তুকে পঢ়ি থাকিব পৰা, আই থিংক সেই কোৱালিটিটো মোৰ ইম্পৰ্টেণ্ট দেন ধৈৰ্যটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই এক্সামটো য'ত চাইকেলটো 1-1.5 বছৰ চাইকেল হয়, তো এইটোতো ধৈৰ্য চবতছে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। আপুনি যিহেতু চিকিৎসা বৃত্তিৰ পৰা পোনে আপুনি প্ৰশাসনীয় বিষয়লৈ আহিলে, কিয় চিন্তা আহিলে যে চিকিৎসক হৈ পেলাই? প্ৰথমতেতো আপোনাৰ এইম যিহেতু চিকিৎসকে আছিলে, হায়াৰ ছেকেণ্ডেৰী মানৰ পৰা সেইটো ভাবিছিলেই, আকৌ প্ৰশাসনীয় বিষয়া হ'লে আপোনাৰ মনটো কিয় আহিলে? হয়, মই যেতিয়া দহোটীয়াত মই ৰুৰেল ছাৰ্ভিচ কৰি আছিলোঁ, মই তেতিয়া মানে হেল্থ ছিষ্টেমত বহুত প্ৰব্লেম বুলিয়ে কওঁ, সেইবিলাক অনুভৱ কৰিছিলোঁ। আৰু যেতিয়া বহুত কেম্প অৰ্গেনাইজ কৰে, মই তেতিয়া দেখোঁ যে যদি মই প্ৰশাসনিক বিষয়া হওঁ, মোৰ ছিষ্টেমেটিক যোনবিলাক প্ৰব্লেম আছে সেইখিনি মই বেছি হেণ্ডেল কৰিব পাৰিম। ডক্টৰ হ'লে হয়তো মই এটা পেচেণ্টে চাব পাৰিম। প্ৰশাসনীয় সংস্কাৰৰ কাৰণে মানে প্ৰশাসনীয় বিষয়া হোৱাৰ প্ৰয়োজন। হয়, মই এইটোৱে ভাবোঁ যে মই যদি প্ৰশাসনত সোমাওঁ, মই হয়তো এইবিলাক মোৰ কামটো অলপ বেছি ডাঙৰ হিচাপে মই চব ছিষ্টেমেটিক প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰিম। এইটো আপোনাৰ প্ৰথম এটেম্প আছিল? এইটো মোৰ ছেকেণ্ড এটেম্প। মই এটা ডিউটি কৰি থাকোঁতে এটা ট্ৰায়েল এটেম্প এটা দি চাইছিলোঁ, যাতে এক্সামটো পচিবল হয় নে নহয়। তেতিয়া মই সেইটো এটেম্প মই প্ৰিলিমছ 1 মাৰ্কৰ কাৰণে থাকি গৈছিলে, তেতিয়া মই গম পালোঁ। আপোনাৰ আত্মবিশ্বাসটো নিশ্চয় আনিছিল? হয়, মোৰ এনেকুৱা লাগিছিলে যে এইটো এক্সাম মানে কৰিব পাৰি। মানে মোৰ তেতিয়া সেই এটেম্পটো মোৰ এক্সামৰ অনুভৱটো ল'বৰ কাৰণে। আপোনাৰ মই স্কুলিঙৰ জানিব বিচাৰিম, MBS ক'ত কৰিলে, স্কুলিং ক'ত কৰিলে? মই ক্লাছ 10লৈকে কাৰ্মেল স্কুল যোৰহাটত পঢ়িছিলোঁ। তাৰপিছত 11-12 মই কেন্দ্ৰীয় বিদ্যালয় RLত পঢ়া। তাৰপিছত মই মেডিকেল MBBS কৰিছোঁ যোৰহাট মেডিকেল কলেজতে। MBBS কৰাৰ পিছত যিহেতু এবছৰ আপোনালোকে গ্ৰাম্য চিকিৎসক হিচাপে গ্ৰাম্য অঞ্চলত আপোনালোকে ইণ্টাৰ্ণ কৰিব লাগে। 1 বছৰ ইণ্টাৰ্ণশ্বিপ যোৰহাট মেডিকেলত কৰিব লাগে আৰু 1 বছৰ ৰুৰেল ছাৰ্ভিচ দহোটীয়া ষ্টেট ডিছপেঞ্চেৰীত মই কৰিছিলোঁ। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰু আপোনাৰ এতিয়া আপুনি ছ'চিয়লজি অপশ্যনেল ছাবজেক্ট লৈছিলে মষ্ট প্ৰবেবলি, এটা সম্পূৰ্ণ বেলেগ বিষয় ছ'চিয়লজি, যি ছ'চাইটিৰ কথা জানিব লাগে। কিমান সহায়ক হ'ল বা লওঁতেন কিমান প্ৰথমতে অসুবিধা হয়? হয়, প্ৰথমতে ছাবজেক্টটো পূৰা নতুন হৈছিলে, বাট মোৰ লাগিছিলে যে যেতিয়া UPSC গোটেই চিলেবাছটো মষ্টলি আৰ্টছ ৰিলেটেড ছাবজেক্ট বেছি থাকে, যেনেকৈ হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক। তো মই ভাবিলোঁ যে প্ৰশাসনিক বিষয়া হিচাপে ছ'চাইটিৰ কথা বেছি ইনফৰমেশ্যন থাকিলে মই বেছি ভালকৈ ছাৰ্ভিচ দিব পাৰিম। মই সেইটো কাৰণে ছ'চিয়লজিও লৈছিলোঁ। প্লাছ অলপ মোৰ লাগিছিলে যে এইটোত মই অলপ বেছি ভাল স্ক'ৰ কৰিব পাৰিম, সেইটো কাৰণে মই এইটো লৈছিলোঁ। দেখা যায় যে ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতকে ধৰি বিহাৰ, উত্তৰ প্ৰদেশ এইবিলাকত UPSCৰ ক্ৰেক কৰা সংখ্যা সাংঘাতিক ধৰণৰ বেছি। আমাৰ অসমত দেখা যায় যে 5জন 10জনো এনেকুৱা সৰ্বাধিক হৈছে। একদম এই পৰিৱেশটো অহা নাই। লাহে লাহে আহিবলৈ এটা APSC পৰিৱেশ এটা আনিছে। আপুনি কি ক'ব যে কিয় পৰিৱেশটো অহা নাই? পৰিৱেশটো আনিবলৈ হ'লে আমি কি কৰিব লাগিব, পঢ়াখিনিয়ে বা পেৰেণ্টছে কি কৰিব লাগিব? হয়, 2020ৰ আগলৈকেতো এনেকুৱা আছিল যেতিয়া ইণ্টাৰনেট সেৱা চব জেগাত এভেইলেবল নাছিলে। তেতিয়াতো এনেকুৱা আছিল যে দিল্লী যাব লাগে UPSCৰ কাৰণে। বাট এতিয়া ইণ্টাৰনেট যেতিয়া মানুহৰ ঘৰে ঘৰে হ'বলৈ ধৰিছে, বহুত বস্তু ঘৰৰ পৰাই আমি প্ৰিপেৰেশ্যন কৰিব পাৰি। তো মই ভাবোঁ যে যেতিয়া পৰীক্ষাৰ্থীয়ে এই এক্সামটো বেছি মানুহে এটেম্প কৰিব, তেতিয়া চিলেকশ্যন ৰেটটো ক্ৰমান্বয়ে বাঢ়ি যাব।
তো মই এইটো ভাবোঁ যে মানুহে এটেম্পটো বেছি কৰিব লাগে আৰু অনলাইন যি ৰিচ'ৰ্চেছ আছে সেইবিলাক চব ইউজ কৰি মেলি এক্সাম। অনলাইন কোচিং কৰিছিলে? হয়, মই অনলাইন কোচিং কৰিছিলোঁ দিল্লীৰ নেক্সট IAS পৰা। এটা ইমান ডাঙৰ, এইটো এটা ডাঙৰ জাৰ্ণি বুলি ক'ব লাগিব। এই সময়ত আপোনাৰ নিতান্তই দেখিছোঁ জ্যেষ্ঠ ভাতৃ আছে, মা আছে, আপোনাৰ বাও চিকিৎসক বুলি গম পাইছোঁ, লগতে আপোনাৰ দেউতা ইতিমধ্যে প্ৰয়াত। দেউতাৰ কথা এই সময় নিতান্তই আজি এটা অনুভৱ হৈছে। হয়, হয়, মোৰ দেউতা 2017ত ঢুকাইছিলে। দেউতাৰ বহুত অৰিহণা আছে মোৰ এই জাৰ্ণিটোত, কাৰণ দেউতাই মোক পঢ়িবলৈ সদায় মানে 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 পঢ়াৰ যোনটো ধাউতিটো সেইটো মোৰ দেউতাই ইনকালকেট কৰিছে, আৰু আজি দেউতা থকাহেঁতেন বহুত সুখী হ'লহেঁতেন। APSC হওক বা UPSC হওক, এই কম্পিটিটিভ এক্সামবিলাক বহুত ল'ৰা ছোৱালী আজিকালি আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী এটা ধাউতি আহিছে। APSC যিহেতু এতিয়া এটা নিকা ভাৱমূৰ্তি এটা গঢ়িবলৈ সক্ষম হৈছে, তেওঁলোকৰ প্ৰতি চিম্পুল টিপছ কি দিব যে কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব, কেনেধৰণে ক্ৰেক কৰিবলৈ সক্ষম হ'ব, ছাবজেক্ট মেটাৰৰ ওপৰত গুৰুত্ব দিব লাগিব নে এগালমান কিতাপ গোটাই লৈ পঢ়িব লাগিব? হয়, মোৰ মতে যে বেষ্ট টাইম ফৰ প্ৰিপেৰেশ্যন ইজ টুডে, বাট যদি কওঁ যে গ্ৰেজুৱেশ্যন মানৰ পৰা যদি আৰম্ভ কৰিব পাৰে তেতিয়া সময়ো বেছি পায় গ্ৰেজুৱেশ্যন মানৰ পৰা পঢ়িলে, আৰু কিতাপ বেছি পঢ়াতকৈ কম কিতাপে বহুতবাৰ পঢ়াটো বেছি ইম্পৰ্টেণ্ট, কাৰণ মানুহে এখন কিতাপ পঢ়ি পেলাই বেছি দেৰি মনত নাথাকে, তো সেইখন কিতাপকে হয়তো 15-20 বাৰ পঢ়িব লাগে। চিলেক্টেড কিতাপ থাকে, কম কম কিতাপ হ'ব লাগে, বহুতবাৰ পঢ়িব লাগে, আৰু চিলেবাছটো ভালকৈ জানিব। ছাবজেক্ট মেটাৰৰ ওপৰত পূৰা দখল হ'ব লাগে। ছাবজেক্ট মেটাৰটো যিমানখিনি পঢ়িছে সেইটো ভুল হ'ব নালাগে, বাকী যি নাই পঢ়াটোতো নাই পঢ়া, পৃথিৱীৰ চব বস্তু ইনফৰমেশ্যন মানুহে এভেইলেবল কৰিব নোৱাৰে। ক'বই নালাগে যে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম টপ এক্সাম হৈছে UPSC, আৰু তাত আপোনাৰ ক্ৰেক কৰাটো আপোনাৰ নিজৰ শ্ৰম যিখিনি কষ্ট আছেই, বা জ্যেষ্ঠ ভাতৃ, মা বা মাকৰ সদায় ছাঁ দৰে লাগি থাকে, মাৰ কথা কি ক'ব? মোৰ মাৰ বহুত ছাপোৰ্ট আছে ইয়াত জাৰ্ণিটোত। মোক সময়মতে খানা দিছিলে, মানসিকভাৱে বহুত ছাপোৰ্ট দিছিলে। এইখিনিত মই মোৰ মাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ থাকিম। আৰু দেখিছোঁ আপোনাৰ জ্যেষ্ঠ ভাতৃ আৰু আপুনি, ক'ব নোৱাৰে, আপোনাক দেখিলে টুইন লাগে, দেখাত একদম মানে ফ্ৰেণ্ডৰ নিচিনা। কেনেকৈ শ্বেয়াৰিং? মোৰ দাদাও বহুত ছাপোৰ্ট কৰিছিলে। দাদাৰ লগত মই পৃথিৱীত যিবোৰ ঘটনা হৈ আছে, ধৰি লওক যুদ্ধ হৈছে, চব মই ডিছকাশ্যন কৰোঁ, আৰু বাৰ লগতো মই এইখিনি ডিছকাশ্যন কৰোঁ, তো মোৰ মানে ভিউ পইণ্টবিলাক বাঢ়িছে। তিনিজন ফ্ৰেণ্ড মানে গোট খাই লৈছে, ভায়েক ককায়েক ভায়েক, মানে গোটেই সাংঘাতিক এটা পৰিৱেশ হয়। হয়, হয়, মানে যদিও দাদা এতিয়া বেংগলোৰত থাকে, আমি অনলাইন মানে ভিডিঅ' কল হৈও আমি একেলগে মানে ডিছকাশ্যনবিলাক কৰি থাকোঁ। মা ওচৰলৈ আহিছোঁ। পুত্ৰৰ সফলতা এইটো কথা অনুভৱ কৰিব নোৱাৰে, মাতৃ আজি মানে আনন্দে নধৰে হেৰাই বুলি কয়, মানে আনন্দ ওলাই। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। তাৰমানে দেউতা এটা দুখ লাগিছে, আৰু দেউতাক থকা হেঁতেন আৰু ভাল লাগিলেহেঁতেন, আৰু অকণমান ভাল লাগিলেহেঁতেন, কিন্তু কষ্ট কৰিছে, সি যথেষ্ট কষ্ট কৰিছে, তাৰ ফল পাইছে, ভাল লাগিছে। যেতিয়া পঢ়া টেবুলত 10 ঘণ্টালৈকে পঢ়ি থাকে, তেতিয়া আপুনি ৰাতি দেৰি হ'লে আপুনি কয় নাই শুই থাকি? কওঁ দেৰি মানে 2টামান বজালৈকে পঢ়ে, মই কওঁ শুই থাকা। অৱশ্যে ৰাতিপুৱা সি দেৰিলৈকে উঠে, সেইকাৰণে খোৱাটো অলপমান মেনেজ কৰে, সেইকাৰণে একো নকওঁ বাৰু, কিন্তু কেতিয়াবা কওঁ। আৰু পঢ়া একেবাৰে পঢ়ি থাকিলে মোৰ দেখি বেয়াও লাগে ইমান। সেই কষ্টখিনি শ্ৰমখিনি আজি আপুনিয়ে নহয়, আমি ভাগিদাৰ, আমাৰ সমগ্ৰ অসমৰ মানুহ হৈছে, তেতিয়া তাতকৈ আনন্দ কি লাগে? সেইটোৱে আৰু সকলোৰে আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদৰ ফলত হৈছে, আচলতে অকল আমাৰ হেৰিয়াতে হোৱা নাই। আৰু কি ক'ব ভাতৃৰ যিটো সফলতা, আজি কৈছে যে গোটেইখিনি কথা শ্বেয়াৰিং হয়, ঘৰতে 3জন ফ্ৰেণ্ডে আছে, আজি কেনেকুৱা এই মুহূৰ্তত? বহুত ভাল লাগিছে আজি। সি কষ্ট কৰিছিলে, সি বহুত ডিচিপ্লিন হয়। হয়, আমি ইটো সেইটোৰ লগত সদায় কমিউনিকেশ্যন থাকে, ইটো দূৰে থাকিলে, বাও কেতিয়াবা ডিউটিৰ মাজতে কেতিয়াবা এটা কল কৰিব পাৰে, বা ময়ো কল কৰি আমি ইটো সেইটোৰ লগত ডিছকাশ্যন কৰোঁ। এটা পঢ়াৰ এনভাইৰনমেণ্ট থাকে ঘৰখনত, এটা পঢ়াৰ এনভাইৰনমেণ্ট থাকে। দেউতাও বহুত কষ্ট কৰিছিলে আৰু যত্ন দিছিলে যে এইটো এটা আমি সকলোৱে এটা পঢ়াৰ এনভাইৰনমেণ্ট এটা ঘৰখনত থাকে। নিতান্তই ঘৰখনত এটা পঢ়াৰ পৰিৱেশ থাকিব লাগিব, ডিচিপ্লিন থাকিব লাগিব, বিষয়বস্তুৰ গভীৰতাৰ ওপৰত দখল থাকিব লাগিব। এগাল কিতাপ গোটাই দিলেই নহয়, যিখিনি কিতাপ পঢ়া হয় চিলেক্টেড কিতাপ, সেইখিনি বাৰে বাৰে পঢ়িব লাগিব। আজি অভিজ্ঞানে এইখিনি কথাই ক'লে, আৰু অভিজ্ঞানে কৈছে যে চিকিৎসক হিচাপে তেওঁ দেখিছিলে যে সমাজত বা ছিষ্টেমবিলাকত বহুত লেকুনা থাকে, যিখিনি সংস্কাৰ কৰিবৰ কাৰণে প্ৰশাসনীয় বিষয়া হ'লে সুবিধা হয়। তেওঁ অনুভৱ কৰিলে যে সমাজৰ এই কামবিলাক কৰিবৰ কাৰণে প্ৰশাসনীয় বিষয়া হ'লে যথেষ্ট সুবিধা হয়, সেয়ে তেওঁ প্ৰশাসনীয় বিষয়া হিচাপে আজি এই সফল হ'ল। আৰু ডাঙৰ কথাটো যে তেওঁ ডক্টৰ হৈ থকাৰ পিছতে এবাৰ তেওঁ চাইছিলে যে ট্ৰায়েল কৰি চাইছিলে, তাতে তেওঁ মানে কনফিডেঞ্চ আহিলে, আৰু আজি 570 ৰেংক পাবলৈ সক্ষম হ'ল। আমি আশা কৰিম অভিজ্ঞানৰ এই কথাখিনিয়ে নৱপ্ৰজন্মৰ যিসকলে APSC হওক বা UPSC হওক প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকক উৎসাহ দিব। সাংঘাতিক ধৰণৰ আমি যে কওঁ যে চোকা হ'ব লাগিব, মেধা হ'ব লাগিব, তেনেকুৱা নহয়। প্ৰকৃততে তেওঁ কৈছে যে চিলেবাছৰ ওপৰত দখল থাকিব লাগিব, বিষয়বস্তুৰ ওপৰত দখল থাকিব লাগিব, তেতিয়া ধাৰাসাৰ কষ্ট কৰিলে, ধৈৰ্য ধৰিলে নিতান্তই সুফল পোৱা যায়।
আমি আশা কৰিম অসমৰ যিসমূহ নৱপ্ৰজন্মৰ পাছৰ উত্তৰসূৰী যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকেও এনেধৰণে অভিজ্ঞানৰ দৰে সফলতা অৰ্জন কৰক, যিহেতু তেওঁলোকৰ সফলতা ৰাজ্যখনৰ সফলতা, দেশৰ সফলতা হয়। আৰু অসমৰ পৰা APSC 5জন কিয় 10জন কিয়, UPSC 5জন কিয় 10জন কিয়, UPSC অসমৰ পৰা এনেধৰণে অলপ যাতে দক্ষিণ ভাৰত, বিহাৰ, উত্তৰ প্ৰদেশৰ ঠাইত অসম থিয় হ'ব পাৰে। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।